quiz. Answer: a quiz is a form of game or competition in which someone tests your knowledge by asking questions. Quiz এক ধরনের খেল অথবা এটা কম্পিটিশন, এটা প্রতিযোগিতা, যে প্রতিযোগিতা কোনোবাই সামওয়ান টেস্ট ইওর নলেজ, কোনোবাই তোমার জ্ঞান পরীক্ষা করে বাই আস্কিং কোয়েশ্চনস, প্রশ্ন হুদিকলাই। ইট ইজ এ টেস্ট অফ নলেজ, এইটো এটা নলেজৰ পৰীক্ষা বিটুইন ইণ্ডিভিজুৱেলছ, কেইবাজনৰ মাজতো হ'ব পাৰে অৰ টিমছ নাইবা কেইবাটাও টিমৰ মাজতো হ'ব পাৰে, এজ এ ফৰ্ম অফ এণ্টাৰটেইনমেণ্ট বা আমোদৰ কাৰণে বা আমোদৰ কৰিবলৈ এইবিলাক কৰা হয়। বি, how many school teams participated in the quiz program for the selection phase? কেইটা স্কুল টিমে যোগদান কৰিছিল in the quiz programটোত for the selection phase, selection বা বাছনি দফাৰ কাৰণে। 5 school teams participated, 5টা স্কুলৰ দলে যোগদান কৰিছিল in the quiz programত for the selection phase, বাছনি প্ৰক্ৰিয়াৰ বা বাছনি দফাৰ কাৰণে। সি, who was the quiz master? কুইজ মাস্টার কোন আছিল? মিস্টার পি কে বড়ুয়া was the quiz master. মিস্টার পি কে বড়ুয়া আছিল কুইজ মাস্টার। ডি, what were the rules of the quiz as announced by সিলেকশন বা বাছনি দফাৰ কাৰণে। 5 স্কুল টিমছ পাৰ্টিচিপেটেড, 5টা স্কুলৰ দলে যোগদান কৰিছিল ইন দ্য কুইজ প্ৰগ্ৰামত ফৰ দ্য সিলেকশন ফেজ, বাছনি প্ৰক্ৰিয়াৰ বা বাছনি দফাৰ কাৰণে। সি, হু ৱাজ দ্য কুইজ মাষ্টাৰ কোন আছিল? মিষ্টাৰ পি কে বৰুৱা ৱাজ দ্য কুইজ মাষ্টাৰ, মিষ্টাৰ পি কে বৰুৱা আছিল কুইজ মাষ্টাৰ। ডি, হোৱাট ৱেৰ দ্য ৰুলছ অফ দ্য কুইজ এজ এনাউন্সড বাই দ্য স্কৰাৰ অপৰ্ণা? স্কৰাৰ বা গাণনিক অপৰ্ণাই উল্লেখ কৰা মতে কুইজৰ নিয়ম নীতিবিলাক কি আছিল? দ্য ৰুলছ অফ দ্য কুইজৰ নিয়ম নীতিবিলাক হ'ল: Number 1, there will be 5 rounds of questions in total. মুঠতে 5 রাউন্ড প্রশ্ন হ'ব। Number 2, in each round, each team will get at least one direct question. আৰু প্ৰতিটো ৰাউণ্ডতেই প্ৰত্যেকটো দলেই অন্তত এটা ডাইৰেক্ট কোৱেশ্চন পাব। Number 3, for every correct answer, প্ৰতিটো শুদ্ধ উত্তৰৰ বাবে each team will get 10 marks. প্ৰত্যেকটো টিমেই 10 নম্বৰ পাব। and for a passed over questions, আৰু এটা পাছ ওভাৰ কুৱেশ্যনৰ কাৰণে 5 marks will be awarded, 5 নম্বৰ কৈ দিয়া হ'ব। 4, there will be no negative marks for a wrong answer, ভুল উত্তৰৰ কাৰণে কোনো নেগেটিভ মাৰ্কিং নাথাকিব। 5, each team will get 10 seconds to answer a question, প্ৰত্যেকটো দলে 10 ছেকেণ্ড পাব উত্তৰ দিয়াৰ কাৰণে। 6 নম্বৰ, the team which scores the highest marks will be the winner, যি দলে আটাইতকৈ বেছি নম্বৰ পাব সেই দলেই জিকিব। এই নম্বৰ কোৱেশ্চন, which team was the winner of the state level school quiz competition? কোন দলে স্কুল লেভেল কুইজ কম্পিটিশ্যনত জয়ী হৈছিল? টিম ডি was the winner of the state level school quiz competition. ডি দলে ৰাজ্যিক স্কুল পৰ্যায়ৰ কুইজ কম্পিটিশ্যনত জয়ী বা বিজয়ী হৈছিল। নম্বৰ 2, how well do you know your country? তোমাৰ দেশখনক তুমি কেনেদৰে জানা? কমপ্লিট দ্য ফলোয়িং সেন্টেন্সেছ, তলত দিয়া বাক্যবোৰ সম্পূৰ্ণ কৰা। দে আৰ ফ্ৰম দ্য লেচনছ, এইবোৰ পাঠটোৰ পৰাই, এণ্ড আৰ এবাউট ইয়ৰ কাণ্ট্ৰি, আৰু তোমাৰ দেশৰ বিষয়ে। খালী ঠাইবিলাক পূৰণ কৰিব লাগে। খালী ঠাইত আমি শুদ্ধ উত্তৰ লিখিব লাগে। এ নম্বৰ, দ্য এনচিয়েণ্ট নেম অফ আছাম ৱাজ কামৰূপ, অসমৰ প্ৰাচীন নাম কামৰূপ। ইট ৱাজ অলছ' নন এজ ডেছ, ইয়াৰ আন এটা আৰু কি নামেৰে জনা যায়? আমি উত্তৰত লিখিম প্ৰাগজ্যোতিষপুৰ। বি নম্বৰ, চুকাফা ইষ্টাব্লিছড দ্য আহোম কিংডম ইন আছাম ইন দ্য ইয়াৰ ডেছ, চুকাফাই অসমত আহোম ৰাজত্ব কিমান চনত স্থাপন কৰিছিল সেইটো আমি লিখিব লাগে। 1228 AD এনচাৰ। সি নম্বৰ, ডেছ ডাজ নট শ্বেয়াৰ ইটছ বৰ্ডাৰ উইথ আছাম, এনচাৰ ম্যানমাৰ। ডি নম্বৰ, দ্য কেপিটেল অফ আছাম ডিউৰিং দ্য আহোম ৰুল ৱাজ ৰংপুৰ, গ্যাপত আমি খালী ঠাইত আমি ৰংপুৰ লিখিব লাগিব। ই নম্বৰ, দ্য কালাৰ অফ আৱাৰ ট্ৰি কালাৰ ফ্লাগ আৰ
saffron, white and green. F number, white stands for dash and dash. White stands for peach and truth. Our answer hobo peach and truth. G number, Mahatma Gandhi was born in dash in the state of dash. আমি প্রথম দেশত লিখিব লাগিব মহাত্মা গান্ধী was born in Porbandar in the state of Gujarat. H number, Amritsar in Punjab is famous for the dash of the dash. Amritsar আমি খালি ঠাইত লিখিব লাগিব Amritsar in Punjab is famous for the golden temple of the Sikhs. I number, the largest population of Indian rhinos can be seen in Kaziranga National Park. খালি ঠাইত আমি লিখিম Kaziranga National Park. J number, the ancient name of Patna, the capital of Bihar, was আমি ড্যাশত লিখিব লাগিব পাটলিপুত্র. K number, Qutub Minar, the world's tallest free standing stone tower, was built in South Delhi. আমি ড্যাশত লিখিব লাগিব South Delhi by কোনে বনাইছিল কুতুবউদ্দিন আইবাকে. 3 নম্বৰত টেষ্ট ইয়ৰ মেমৰি, তোমাৰ মেমৰি পৰীক্ষা কৰা. ম্যাচ দ্য স্টেটমেন্টস আন্ডাৰ এ উইথ কাৰেক্ট স্টেটমেন্টস আন্ডাৰ বি উইদাউট লুকিং এট দ্য লেসন. পাঠটোত নেদেখাকৈ তুমি এই অংশৰ লগত বি অংশ মিলোৱা. উত্তৰবিলাক কৈ দিছোঁ মই. ওৱান নেম বাই হুইচ আৱাৰ কাণ্ট্ৰি ইণ্ডিয়া ইজ নন ইজ হিন্দুস্তান. ইয়াৰ লগত সোঁফালৰ মিলিব 4 নম্বৰ. ভাৰত অৰ ভাৰতবৰ্ষ ইজ এনাদাৰ নেম ফৰ ইট. নাম্বাৰ 2, দ্য কালাৰ অফ দ্য ফাৰ্ষ্ট বেণ্ড অফ আৱাৰ ফ্লাগ ইজ স্যাফ্ৰন. ইয়াৰ লগত মিলিব সোঁফালৰ ইট ছিগনিফাইজ কাৰেজ এণ্ড ছেক্ৰিফাইচ. 3 নম্বৰ, দ্য ব্লু হুইল ইন দ্য চেণ্টাৰ অফ আৱাৰ ফ্লাগ ইজ কল্ড দ্য অশোক চক্ৰ অৰ দ্য ধৰ্ম চক্ৰ. ই সোঁফালৰ 2 নম্বৰৰ লগত মিলিব ইট ছিগনিফাইজ দ্যাট দেয়াৰ ইজ লাইফ ইন মুভমেণ্ট এণ্ড ডেথ ইন ষ্টেগনেশ্যন. 4 নম্বৰত শ্বাহজাহান বিল্ড দ্য তাজমহল. ইয়াৰ লগত মিলিব 5 নম্বৰটো ইট ৱাজ ইন মেমৰি অফ হিজ ৱাইফ মমতাজ মহল. আৰু 5 নম্বৰ যেটো বাকি থাকিল সেইটো মিলিব দাণ্ডি ইন গুজৰাট ইজ ফেমাছ ফৰ এ হিষ্টৰিকেল ইভেণ্ট দ্যাট ইজ Gandhiji's salt march started here in 1930. Number 4, listen to an announcement. এটা ঘোষণা শুনা. Your teacher will read or play it for you. তোমার শিক্ষকে তোমাক এটু পঢ়ি শুনাব অথবা এটু বজাই দিব. As you listen, তুমি যেতিয়া শুনিবা, state whether is a statement is true or false. কোনটো সঁচা আৰু কোনটো মিছা এটু বাছি উলিয়াবা. Mark the option T if the statement is true. যদি সঁচা তেতিয়াহ'লে টি লিখিবা সোঁফালে, or if it is false আৰু F লিখিবা যদি এটু মিছা হয়. নাম্বাৰ A, the announcement is about the incessant rains in Assam. এই কথাটো সঁচা নে মিছা? Answer F, মিছা. False. B, the announcement is about postponing the quiz program. কুইজ program স্থগিত ৰখাৰ কাৰণে এটা ঘোষণা. এটু true. C number, the quiz program has been postponed indefinitely. অনিৰ্দিষ্টকাললৈ কুইজ প্ৰগ্ৰামটো স্থগিত ৰখা হৈছে. F, false. D, the quiz program has been rescheduled for next Monday. কুইজ প্ৰগ্ৰামটো অহা সোমবাৰৰ কাৰণে নিৰ্ধাৰিত কৰা হৈছে. True. E number, the next date of quiz has been notified in the announcement. এটু E number, true. F number, the participant of other districts are requested to go back. F number, false. সিহঁতক উভতি যাবলৈ কোৱা হোৱা নাই. G, the new date for the quiz will be notified shortly. ইতিমধ্যে মানডে উল্লেখ সঁচা বুলি আমি কৈছোৱে, গতিকে এইটো মিছা. False. G. H number, the students of the Venue school are asked to go to their classes. এইটো true. 5 number,